আউনীআটীৰ বিহুত আউল লাগিল। মানস ৰবিনৰ অনুষ্ঠান আৰম্ভ নহওঁতেই আৰম্ভ মাৰপিট। জনতাক চম্ভালিবলৈ লাঠি চলালে আৰক্ষীয়ে। হাফ পেণ্ট পিন্ধিয়েই মঞ্চলৈ আহিল মানস ৰবিন। পিছে কিয় এই পৰিস্থিতি? মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছিল বহাগী বিদায় অনুষ্ঠান। অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় তথা জ্যেষ্ঠ শিল্পী মানস ৰবিনৰ গীতৰ শৰাই। অনুষ্ঠান উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহিল ৰাইজো। পিছে নিশা 1 বজালৈ মঞ্চত নুঠিল মানস ৰবিন। প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান চাবলৈ আহি ঘণ্টাৰ পিছত ঘণ্টা ৰৈ ৰাইজৰো ধৈৰ্যৰ বান্ধ ছিঙিল। আৰু এয়া তাৰ পিছৰ পৰিৱেশ। খেলপথাৰত উপস্থিত একাংশ লোকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। পেণ্ডেল ভাঙি পেলোৱাৰো চেষ্টা একাংশৰ। উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হ'ল আৰক্ষীও। আৰু তাৰ পিছতেই হাফ পেণ্ট পিন্ধিয়েই মঞ্চলৈ আহিল মানস ৰবিন। ৰাইজক সম্বোধন কৰি মানস ৰবিনে ক'লে অনুষ্ঠান বিলম্ব হোৱাৰ কাৰণ। আমাক এটা সময় দিছিলে, আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোহি। এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ। মানস ৰবিনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়, মই সময়তে পাইছোঁ। মাজুলীক খুব ভাল পাওঁ। মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই। চুক্তি কৰা ধন যোগাৰ কৰিব নোৱাৰিলে আয়োজকে। চুক্তি অনুসৰি মাননি দিব নোৱাৰিলে মানস ৰবিনক। তাৰ পিছত মঞ্চত মানস ৰবিন। মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি, আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। আমি যিহেতু গান গাওঁ, মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হয়। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ। মোৰ বাধ্যবাধকতা থাকিব, কাৰণ কেলৈ সেই মানুহখিনি মই পইচা দিব লাগিব নহয়। ধন যোগাৰ কৰিব নোৱাৰি মাতৃৰ পেঞ্চনৰ চেক আনি মানস ৰবিনক দিলে আয়োজকে। পিছে সেই ধন ল'বলৈ অস্বীকাৰ মানস ৰবিনৰ। আৰু তাৰ পিছত ঘোষণা, চুক্তিমতে ধন নাপালেও অনুষ্ঠান কৰিব মানস ৰবিনে। শেষ মুহূৰ্তত তেওঁলোকে এখন চেক লৈ মোৰ ওচৰলৈ আহিছিল, আৰু চেকখন এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ। কথাটো গম পাই মানে মোৰ নিজৰ খুব বেয়া লাগিল যে মই সেই চেকখন নোলোৱাকৈ মই গানকেইটা গাই যাব নোৱাৰোঁ নেকি। গতিকে এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ ল'ৰাটোৰ কিবা যেনিবা ভুল হৈছে, তেওঁৰ ভুলৰ কাৰণে মাকে কিয় ভুগিব লাগে? পইচাটো যদি আজি পুত্ৰৰ কথাৰ কাৰণে যদি মোক দি পঠাব লগা হয়, সেই পইচাটো নিও মই সুখ নাপাম। গতিকে মই ক'লোঁ যে এই চেকখন মোক নালাগে। কাপোৰ সলাই পুনৰ মঞ্চলৈ আহিল জনপ্ৰিয় শিল্পীগৰাকী। লাহে লাহে চাপি আহিল অনুৰাগীও। আৰু তাৰ পিছত প্ৰিয় শিল্পীজনে গাই গ'ল ইটোৰ পিছত সিটো গান। মাজুলীৰ পৰা মিতু খাটুনিয়াৰৰ ৰিপৰ্ট, NKTV+।